কিছুমান তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাইছা তোমালোকে দেখিবা এই বেছিভাগ পাৰ্চেণ্টেজ অফ অক্সিজেনেটেড ব্লাড মানে আমাৰ ট্ৰান্সপৰ্টেশ্যন কি হ'ব অক্সি হিমোগ্লোবিনৰ থ্ৰুদি হয় এনচিআৰটি মেইনলি আছে ন যোনবোৰ সেইখিনি বাদ নিদিবা ৰিদমটো কণ্ট্ৰল কৰাৰ দুটা ৱে এটা কাৰণ ডায়েগ্ৰামেটিক কুৱেশ্যন বহুত আহে নিটত গতিকে ডায়েগ্ৰামেটিক কুৱেশ্যনছবোৰ তোমালোকে অকণমান প্ৰিপেয়াৰ কৰিবা কাৰণ সেইবিলাক বহুত স্ক'ৰ সো আমি লাষ্ট ক্লাছত আমাৰ যোনখিনি ৰেসপিৰেটৰি ভলিউমছ এণ্ড কেপাচিটিখিনি ডিছকাছ কৰিছিলোঁ সো আমি এইটো ক্লাছত এতিয়া আমাৰ যোনখিনি এক্সচেঞ্জ অফ গেছেছ সেইখিনিৰ পৰা আৰম্ভ কৰিম এতিয়া আমি চাম এক্সচেঞ্জ অফ গেছেছ মানে মোৰ গেছেছত বুলি ক'লে মোৰ ইয়াত দুটা গেছৰ কথা আহিব অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড এইটো আমাৰ এটা বিৰাট ভাইটেল মানে এটা প্ৰচেছ যোনটো নহ'লে আমাৰ জীয়াই থকাই দিগদাৰ হৈ যাব গতিকে এই প্ৰচেছটো আমাৰ কেনেকৈ হয় যদি মই অক্সিজেনৰ কথাটো চাওঁ ইয়াতে মোৰ এটা কথা আহি যায় পাৰ্চিয়েল প্ৰেছাৰৰ কথাটো আহি যায় কাৰণ মোৰ টোটেল ইয়াতে কি আহি যায় গোটেই বহুত পাৰ্চিয়েল প্ৰেছাৰৰ শব্দটো অৰ্থ কি যেতিয়া বহুতবোৰ গেছ একেলগে থাকিব তাৰে মাজত যেতিয়া পাৰ্টিকুলাৰ এটা গেছে যিমান প্ৰেছাৰ এক্সাৰ্ট কৰিব তাক কি বুলি কোৱা হয় পাৰ্চিয়েল প্ৰেছাৰ বুলি কোৱা হয় গতিকে আমাৰ ইয়াতে এতিয়া যেতিয়া মই অক্সিজেন বা কাৰ্বন ডাই অক্সাইডৰ যেতিয়া মই ট্ৰান্সপৰ্টেশ্যন বা এক্সচেঞ্জৰ কথা যেতিয়া মই কওঁ তেতিয়া তাতে কি আহি যাব পাৰ্চিয়েল প্ৰেছাৰৰ কথাটো ইয়াত আহি যাব ইয়াতে এটা মই টেবুলখনত দিবলৈ চেষ্টা কৰিছোঁ চাবা মই অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড দুইটা দেখুৱাইছোঁ অক্সিজেনৰ মোৰ যোনটো পাৰ্চিয়েল প্ৰেছাৰ থাকিব সেইটো এটমছফিয়াৰিক এয়াৰ হিচাপে মোৰ যেতিয়া থাকিব 159 mmHg হিচাপে থাকিব এটো এনেকুৱা ধৰণে থাকিব আৰু সেই সময়তে মোৰ এলভিঅলিত কিমান থাকিব 104 mmHg আৰু ব্লাড যোনটো মোৰ ডিঅক্সিজেনেটেড যেতিয়া ব্লাড হৈ থাকিব মানে মোৰ তাত যেতিয়া অক্সিজেনৰ এমাউণ্টটো কমি থাকিব তেতিয়া তাত obviously কম হৈ থাকিব 40 mmHg হৈ থাকিব আৰু যেতিয়া মোৰ তাত ব্লাডত অক্সিজেনেটেড ব্লাড যেতিয়া হ'ব তেতিয়া মোৰ তাত কি হৈ থাকিব বেছি হৈ থাকিব 95 mmHg হৈ থাকিব আৰু টিস্যুত মোৰ তেতিয়া কি হৈ যাব 40 mmHg হৈ যাব আৰু ঠিক সেইদৰে কাৰ্বন ডাই অক্সাইডৰ এমাউণ্টটো কেনেকুৱা হৈ থাকিব 0.3 mmHg এলভিঅলিত 40 mmHg আৰু ডিঅক্সিজেনেটেড ব্লাড হৈ যেতিয়া থাকিব obviously ইয়াত উল্টা হ'ব তেতিয়া ন তেতিয়া 45 mmHg হৈ যাব আৰু ইয়াতে তাৰ এমাউণ্টটো কমি যাব আৰু ইয়াতে চোৱা টিস্যুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো তেতিয়া বাঢ়ি যাব তেতিয়া ইয়াৰ এক্সচেঞ্জটো কেনেকৈ হ'ব এতিয়া আমি চাম চাবা এক্সচেঞ্জৰ কথাটো যেতিয়া আহে তো এইখনত ধুনীয়াকৈ দেখুৱাই থোৱা আছে এক্সচেঞ্জ কেনেকৈ হয় আৰু ইয়াতে ধুনীয়াকৈ পাৰ্চিয়েল প্ৰেছাৰটো কথাও ইয়াতে দেখুৱাই থোৱা আছে চাবা সাপোজ ইয়াতে তিনিটা বস্তু দেখুৱা হৈছে এটো লাঙৰ ক্ষেত্ৰত দেখুৱা হৈছে এলভিঅলিটো দেখুৱা হৈছে ধুনীয়াকৈ আৰু ইয়াতে মোৰ কানেকশ্যন ইন বিটুইন দ্য লাং এণ্ড দ্য হাৰ্ট আৰু তাৰ লগত মোৰ বডি টিস্যু মোৰ ইয়াতে হাৰ্ট আৰু ইয়াতে বডি টিস্যু ইয়াৰ মাজতে আমাৰ গোটেই এক্সচেঞ্জখিনি চলি থাকিব গতিকে মই যেতিয়া মোৰ ইনস্পিৰেশ্যন যেতিয়া হ'ব যেতিয়া এয়াৰটো সোমোৱাৰ লগে লগে মোৰ এলভিঅলাৰ এয়াৰত মোৰ কি হ'ব পাৰ্চিয়েল প্ৰেছাৰ অফ অক্সিজেন 104 mmHg আহি যাব আৰু কাৰ্বন ডাই অক্সাইড কিমান আহি যাব 40 mmHg মানে মোৰ ইয়াতে এতিয়া কি আছে অক্সিজেনেটেড অক্সিজেন বেছি আছে গতিকে সেই অক্সিজেনখিনি বেছি থকাৰ কাৰণে মোৰ এতিয়া কি হ'ব এইখিনি অক্সিজেনেটেড ব্লাডখিনি এইফালে মোৰ ফ্লো হয় দেখিছা সো এতিয়া মোৰ থ্ৰু পালমোনাৰী ভেইন তো মোৰ ইয়ালে আহিছে হাৰ্টলে আহিছে হাৰ্টৰ পৰা আহি মোৰ বস্তুখিনি কলেকে আহিছে অক্সিজেনেটেড মোৰ ইয়াত টিস্যুত আহি গৈছে টিস্যুত মোৰ গোটেইখিনি ৰেসপিৰেশ্যন হৈ গ'ল হৈ যোৱাৰ লগে লগে আফটাৰ ৰেসপিৰেশ্যন ই কি ফৰ্ম কৰিছে কাৰ্বন ডাই অক্সাইড ফৰ্ম কৰিছে গতিকে এতিয়া কাৰ্বন ডাই অক্সাইড ফৰ্ম কৰাৰ লগে লগে মোৰ কি হৈ গ'ল ইয়াতে চোৱা পাৰ্চিয়েল প্ৰেছাৰ অফ কাৰ্বন ডাই অক্সাইড তেতিয়া বাঢ়ি গৈছে আৰু পাৰ্চিয়েল প্ৰেছাৰ অফ অক্সিজেন তেতিয়া কমি গ'ল তো এই যেতিয়া কমি গ'ল তেতিয়া এই কাৰ্বন ডাই অক্সাইড থকা যোনখিনি ব্লাড এই ব্লাডখিনি তেতিয়া আকৌ মোৰ কি হৈ গ'ল থ্ৰু পালমোনাৰী আৰ্টাৰী আহি পেলাই আকৌ মোৰ হাৰ্টত দিছে হাৰ্টে আকৌ গৈ মোক কি দিছে লাঙত দিছেগে গতিকে এই বস্তুটো এই প্ৰচেছটো আমাৰ চলি থাকে ইন বিটুইন লাং হাৰ্ট এণ্ড বডি টিস্যুজ আৰু এই কথাখিনি আমাৰ যেতিয়া চলি থাকে তেতিয়া এই গোটেই বস্তুখিনিতে তেতিয়া মই কি বুলি ক'ম এইটোক ডাবল সাৰ্কুলেশ্যন বুলি ক'ম সেইকাৰণে বুজি পাইছা তো এই ধৰণে আমাৰ এক্সচেঞ্জটো চলি থাকে কাৰ্বন ডাই অক্সাইড এণ্ড অক্সিজেনৰ যোনটো এক্সচেঞ্জ সেইটো চলি থাকে এইখিনিতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আমাৰ থাকি যায় আমাৰ যেতিয়া চোৱা এইটো মই এটা এলভিঅলি দেখুৱাব চেষ্টা কৰিছোঁ এইটো কিতাপতো আছে তোমালোকৰ এনচিআৰটি কিতাপত চাবা কাৰণ ডায়েগ্ৰামেটিক কুৱেশ্যন বহুত আহে নিটত গতিকে ডায়েগ্ৰামেটিক কুৱেশ্যনছবোৰ তোমালোকে অকণমান প্ৰিপেয়াৰ কৰিবা কাৰণ সেইবিলাক বহুত স্ক'ৰিং হয় সেইবোৰ এৰিব নালাগে তো এনেকুৱা ধৰণৰ কুৱেশ্যন কিছুমান তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাইছা তোমালোকে দেখিবা এনেকুৱা কুৱেশ্যন এই ডায়েগ্ৰামেটিক যোনবোৰ এনচিআৰটি মেইনলি আছে ন যোনবোৰ সেইখিনি বাদ নিদিবা
আৰু ইয়াৰে যোনটো এটো এলভিঅলি থ্ৰদি যোনটো মানে মেইনলি এলভিঅলিৰ যোনটো আমাৰ ষ্ট্ৰাকচাৰ এটো চাবা তো এই যে অক্সিজেন এয়াৰৰ এই এক্সচেঞ্জটো যে হয় তো এক্সচেঞ্জটো কিহৰ মাজত হয় এই এলভিঅলিটোৰ লগত ব্লাড ক্যাপিলাৰিজৰ লগত কেনেকে ধৰণে এক্সচেঞ্জটো হয় সেই বস্তুটো ইয়াত দিয়া আছে তাহাতে সদায় কি হয় কি মেমব্ৰেন তাহাতে ক্ৰস কৰিব লগা হয় সেই বস্তুটো অকন চাবলগিয়া সাপোজ ইয়াতে এটো হৈছে আমাৰ এলভিঅলাৰ কেভিটি তো ইয়াৰো এখন কি আছে এখন সৰু ওৱান লেয়াৰ এটা কি আছে স্কোয়ামাছ এপিথেলিয়াম এখন আছে বেলি মানে পাতলিয়া এখন স্কোয়ামাছ এপিথেলিয়াম থাকে তাৰ পিছত আকৌ কি থাকে আমাৰ যোনটো ব্লাড ক্যাপিলাৰিজ যোনবিলাক থাকে ব্লাড ক্যাপিলাৰিজৰো আমাৰ কি থাকিব যোনফালে এবোৰ দেখিছা ব্লাডবোৰ মুভ হৈ আছে সো তাৰো এটা কি আছে এন্ডোথেলিয়াম এটা লেয়াৰ আছে এন্ডোথেলিয়াম লেয়াৰ আৰু আমাৰ স্কোয়ামাছ এপিথেলিয়ামৰ মাজতে এটা আকৌ কি আছে বেসমেন্ট সাবস্টেন্স এটা আছে দেখিছা এটো দেখুৱাই থোৱা আছে বেসমেন্ট সাবস্টেন্সটো দেখুৱাই থোৱা আছে গতিকে এই তিনটা লেয়াৰৰ মাজেদি তাহাতৰ কি হয় সদায় এক্সচেঞ্জটো হয় আৰু ইয়াতে মানে পাৰ্শিয়াল প্ৰেছাৰৰ কথাটো বহুত আহে মই দিছোৱে ন আগৰ যোনটো মই তোমাকক পাৰ্শিয়াল প্ৰেছাৰৰ কথাখিনি দিছো ইয়াৰে যোনখিনি চেঞ্জ হৈছে পাৰ্শিয়াল প্ৰেছাৰ ইয়াত কিমান হৈছে ইয়াত কিমান আছিল এই কথাখিনি অকমান মন কৰিবা কাৰণ পাৰ্শিয়াল প্ৰেছাৰৰ কথা পৰীক্ষাত সোধে তো এতিয়া আমি চাও ট্ৰান্সপোৰ্টেশন কেনেকে হয় সাপোজ আমাৰ ট্ৰান্সপোৰ্টেশনতো দুটা কথাই আহে অক্সিজেন ট্ৰান্সপোৰ্টেশন কাৰ্বন ডাই অক্সাইড ট্ৰান্সপোৰ্টেশন ওকে তো মই অক্সিজেন ট্ৰান্সপোৰ্টেশনৰ যদি কথাটো চাও অক্সিজেনটো মেইনলি কেনেকে ট্ৰান্সপোৰ্ট হয় বুলি কৈছে মেইনলি কি হয় ইজ কেৰিড আউট বাই ব্লাড ইন টু ফৰ্মস যদি মই চাও এজ ডিজলভ গেছ in plasma only 3% হে হয় এটোৰ ঠিক আছে ট্ৰান্সপোৰ্টেশন আৰু বাকি যিখিনি আছে হেখিনি অক্সি হিমোগ্লোবিন of RBC through দি হ'ব কি ফৰ্ম কৰিব অক্সি হিমোগ্লোবিন ফৰ্ম কৰিব আৰু এটো কিমান হ'ব 97% মানে আমাৰ বডিৰ বেছিভাগ পাৰ্সেন্টেজ অফ অক্সিজেনেটেড ব্লাড মানে আমাৰ ট্ৰান্সপোৰ্টেশন কি হ'ব অক্সি হিমোগ্লোবিনৰ থ্ৰু দিয়ে হয় ঠিক আছে তো নেক্সট আমাৰ যোনটো দিয়া আছে এজ এ ডিজলভ গ্যাস বুলি দিয়া আছে মানে সাধাৰণতে আমাৰ অক্সিজেনটো কি হয় ইজ সলিউবল ইন প্লাজমা এট এ স্মল এক্সটেন্ট টু দ্য নৰ্মেল কন্ডিশন মানে ধুনিয়াকে সলিউবল হৈ যায় ইন এ টেম্পাৰেচাৰ এন্ড প্ৰেছাৰ ইয়াৰ টেম্পাৰেচাৰ প্ৰেছাৰত গুটেখিনি হয় সো এবাউট 3% অফ অক্সিজেন আমাৰ প্লাজমাত ডিজলভ হৈ পেলাই ট্ৰান্সপোৰ্ট হয় বুলি কৈছে ঠিক আছে আৰু আসল কথাটো হৈছে এটো ঠিক আছে এটো চাবা যে যোনটো আমাৰ অক্সি হিমোগ্লোবিন ফৰ্ম কৰি এতিয়া আমাৰ যোনটো আৰবিসি থাকে ব্লাডৰ আৰবিসি পাৰ্টটোত আমাৰ কি থাকে এটা প্ৰটিন থাকে আমি সবেই জানো যোনটোক আমি কি বুলি কওঁ হিমোগ্লোবিন বুলি কওঁ আৰু হিমোগ্লোবিনত কি থাকে 4টা পলিপেপটাইড 4 পলিপেপটাইড চেইন থাকে ঠিক আছে সেই কাৰণে ইয়াত আমি কি বুলি লিখো HB4 বুলিও লিখিব পাৰো 4টা পলিপেপটাইড চেইন থাকে আৰু তাতে কি হৈ থাকে 4টা গ্ৰুপ আমাৰ তাত কি হৈ থাকিব পাৰে 4 hemoglobin group or 4 atoms of iron bur tat ki hoi thakibo as ferrous formot tat attach hoi thakibo pare আৰু হেকাৰণে কি হ'ব পাৰে ইট ক্যান বি কম্বাইন্ড উইথ 4 molecules of oxygen হেকাৰণে তাত কি হ'ব পাৰে 4টা আমাৰ কি হৈ থাকিব পাৰে এটো আসলতে ৰিভাৰ্সিবল মেনাৰত হয় ইয়াত দিয়া আছে ৰিভাৰ্সিবল হ'ব এটো সো ৰিভাৰ্সিবল মেনাৰত হয় কাৰণ এটো ভাঙি যায় ন এবাৰ ফৰ্ম হ'ব তাৰপিছত অক্সি হিমোগ্লোবিন ফৰ্ম কৰি আকৌ যেতিয়া কি তাৰ ডেস্টিনেশন পাও তাৰপিছত আকৌ তাহাতৰ মানে কি হৈ যাব পাৰে ডিসোসিয়েশন হৈ যাব পাৰে তো হে যেতিয়া কি অক্সিজেনৰ লগত হিমোগ্লোবিনটো লগ লাগিব তেতিয়া হি কি ফৰ্ম কৰিব অক্সি হিমোগ্লোবিন ফৰ্ম কৰিব আৰু হি এটো ফৰ্মতে হি কি কৰিব পাৰিব ট্ৰান্সপোৰ্ট কৰিব পাৰিব এটো দিয়া আছে হিমোগ্লোবিন অক্সিজেন ইয়াত দেখুৱাই থোৱা আছে লাঙত যেতিয়া পাৰ্শিয়াল প্ৰেছাৰ বাঢ়িব আগৰ স্লাইডত দেখুৱাইছিলো আৰু যেতিয়া টিস্যুত কমি থাকিব তেতিয়া হি কেনেকে ট্ৰান্সফৰ্ম ইয়াত ট্ৰান্সপোৰ্টেশনটো কেনেকে হ'ব অক্সি হিমোগ্লোবিনৰ থ্ৰু দি হ'ব এটো দেখুৱাইছো সো অক্সিজেন ইয়াৰ লগত আৰু এটা কথা এতিয়া আমাৰ এখন ধুনিয়া এটা আমাৰ ইয়াতে অক্সিজেন আৰু হিমোগ্লোবিন ডিসোসিয়েশন কাৰ্ভ বুলি এটা কাৰ্ভ আহে এটা সিগময়েড কাৰ্ভ এছ শেপড এটা কাৰ্ভ এটা ফৰ্ম কৰে মানে এতিয়া যেতিয়া এজ কাৰ্বন ডাই অক্সাইড ডিফিউজেস ফ্ৰম দ্য ব্লাড টু এলভিওলাস কি হয় ব্লাডৰ যোনটো পাৰ্শিয়াল প্ৰেছাৰ কাৰ্বন ডাই অক্সাইড থাকিব হেতু সাধাৰণতে কমি যাব ঠিক আছে যেতিয়ালৈকে আমি অক্সিজেন নলওঁ তেতিয়ালৈকে আমাৰ কি হৈ যাব কাৰ্বন ডাই অক্সাইডটো বাঢ়ি থাকিব ঠিক আছে সো এই কাৰণে কৈছে দা ৰিলেশনশিপ বিটুইন দা পাৰ্শিয়াল প্ৰেছাৰ অফ অক্সিজেন এণ্ড দা পাৰ্সেন্টেজ অফ স্যাচুৰেশন অফ দা হিমোগ্লোবিন উইথ অক্সিজেন যেতিয়া এই দুটা কথা আমি কিমান স্যাচুৰেশন পইণ্টটো হিমোগ্লোবিনৰ স্যাচুৰেশন পইণ্টটো আৰু আমাৰ যোনটো পাৰ্শিয়াল প্ৰেছাৰ অফ অক্সিজেন দুইটা যদি আমি এখন গ্ৰাফত প্লট কৰো তেতিয়া আমি এনেকুৱা ধৰণৰ এটা কাৰ্ভ দেখিবলৈ পাম ইয়াক আমি কি বুলি কওঁ যোনটো সিগময়েড কাৰ্ভ বা অক্সিজেন হিমোগ্লোবিন ডিসোসিয়েশন কাৰ্ভ বুলিও কোৱা হয় তো ইয়াতে আমাৰ দেখুৱাই দিয়া হৈছে গুটেখিনি চাবা
ইয়াতে এটা সাইডে আমাৰ পাৰ্চেন্টেজ অফ স্যাচুৰেশন অফ হিমোগ্লোবিন উইথ অক্সিজেন অক্সিজেনৰ লগত পাৰ্চেন্টেজ মানে ইয়াৰ স্যাচুৰেশনটো কিমান পাৰ্চেন্টেজ সেইটো এটা সাইডে বঢ়োৱা হৈছে আৰু এটা সাইডে পাৰ্শিয়াল প্ৰেছাৰ অফ অক্সিজেন কিমান সেইটো এটা সাইডে বঢ়োৱা হৈছে তো এই দুটা বহালে আমাৰ ধুনিয়াকে ইয়াৰ এটা এনেকুৱা ধৰণে আমি এনেকুৱা সিগময়েড এটা কাৰ্ভ পাম তো কেতিয়াবা পৰীক্ষাত এটো খুধে তো পাৰ্চেন্টেজ আমি যদি এটো চাও সো ইয়াতে দিয়া আছে পাৰ্শিয়াল প্ৰেছাৰ অফ অক্সিজেন of the air within alveoli is approximately kiman boli koise 105 mmHg agoto paisilu etu the partial pressure of oxygen of the blood leaving the alveoli tetia alveoli to era samoy kiman hoy bole ako 100 mmHg hoy jay kyo pastu kole jay karon tetia ki hoy jay boli koise this is because of the blood plasma is not completely saturated with the oxygen he karone tetia okoman ei jaga tut ki hoy jay komi jwa dekha jay so the percentage of hemoglobin that is bound with oxygen tak ami ki boli kom percentage saturation of hemoglobin boli kom thik ase at this mane lower partial pressure of oxygen the percentage of saturation kiman hoy boli koise hemoglobin accounts for only 75% boli koise to ekhini ami jetia sam etia ketia ba ki hoy এই যোনটো আমাৰ কার্ভ টু সিগময়েড কার্ভ টু কেতিয়াবা আমাৰ অলমান লেফট সাইডে বা অলমান রাইট সাইডে কেতিয়াবা শিফট হোৱা দেখা যায় পৰীক্ষাত খুধে কেতিয়া শিফট হয় রাইট সাইডলে কেতিয়া কেতিয়া শিফট হ'ব পাৰে কেতিয়া লেফটলে শিফট হ'ব পাৰে দুইটা কথা আহে সো এইকিটা পইণ্ট চাবা যে কি কাৰণে হয় পইণ্ট কিটা একদম ধুনিয়াকে তোমালোকে মন কৰিবা কেতিয়া কেতিয়া এই সিগময়েড কার্ভ টু ৰাইট সাইডলে শিফট হ'ব কেতিয়া কেতিয়া লেফট সাইডলে শিফট হ'ব যেতিয়া ডিক্ৰিজ অফ পাৰ্শিয়াল প্ৰেছাৰ অফ অক্সিজেন oxygen or partial pressure to jetia kome number 2 oxygen komile ki hobo carbon dioxide automatic bahibo hetu ahibo so increase in hydrogen ion concentration and decrease in pH acidity so loge loge mu ki hobo hydrogen ion concentration mane ki ahi jabo mu pH or kotha ahi jabo hydrogen ion or concentration mu jetia bahi jabo tar loge loge mu ki ahi jabo pH to loge loge decrease ho arambho koribo tetia mu ki hobo shift hobo kole shift hobo right side le shift hobo next shift ketia hobo shift to left কেতিয়া হ'ব জাস্ট উল্টা তাৰ অপোজিট যোন কেটা আমাৰ সিচুৱেচন আহিব কেতিয়া হ'ব বুলি কৈছে সপোজ যোনবোৰ ফেটাল বাৰ্ড মানে যোনবোৰ ব্লাড থাকিব মানে বাচ্চাৰ ক্ষেত্ৰত সাধাৰণতে ফেটাল তো সাধাৰণতে বিকজ তেতিয়া তাৰ কি হয় হিমোগ্লোবিন ইজ মোৰ মানে ইয়াত বেছি এফিনিটি থাকে ফৰ অক্সিজেন মানে এডাল্টতকে বেছি থাকে এডাল্ট হিমোগ্লোবিনতকে ফেটালত অকমান বেছি তাহাতৰ এফিনিটিটো থাকে সো তেতিয়া আমাৰ সাধাৰণতে এটো শিফট হোৱা দেখা যায় এন্ড ডিক্ৰিজ এটো যেহেতু ইনক্ৰিজ হৈছিল ইয়াতে ডিক্ৰিজ ইন হাইড্ৰোজেন কনসেন্ট্ৰেচন আৰু কেতিয়া কেতিয়া লগে লগে কি হ'ব pH টো বাঢ়ি যাব ইনক্ৰিজ ইন pH সো লগে লগে মোৰ কি আহি যাব অ্যালকালিনিটি আহি যাব তেতিয়াও মোৰ ইকলে শিফট হ'ব বুলি কৈছে লেফট সাইডলে হ'ব এন্ড ডিক্ৰিজ ইন দা পাৰ্শিয়াল প্ৰেছাৰ অফ কাৰ্বন ডাইঅক্সাইড উল্টাই ইনক্ৰিজ ইন দা পাৰ্শিয়াল প্ৰেছাৰ অফ অক্সিজেন এন্ড ডিক্ৰিজ ইন বডি টেম্পাৰেচাৰ এবিলা কাৰণে মোৰ কি হ'ব পাৰে বুলি কৈছে এই মেইন যোনডাল সিগময়েড কাৰ্ভ এডাল কেতিয়াবা ৰাইট সাইডে কেতিয়াবা লেফট সাইডলে এবিলা কাৰণতে কি হয় শিফট হ'ব পাৰে another important point etu kotha akon mon koriba amar body 100 ml of juntu ki hoy every 100 ml of oxygenated blood can be delivered kiman koribo pare amount 5 ml of oxygen to the tissue 5 ml iman khini kotha etu kotha mon koriba kiman kore next amar carbon dioxide or yaru main point kita hoy goise carbon dioxide to keneke hoy tinita weight hoy eta hoise dissolve format মানে আমাৰ কি হয় কার্বন ডাইঅক্সাইডৰ এটা কি থাকে হাই সলিবিলিটি থাকে গটিকে কি হয় ইয়াৰে 7% অফ দা ব্লাড প্লাজমা এন্ড ইজ ক্যারিড মানে তাহাতে কি কৰে মানে ব্লাড প্লাজমাৰ থ্ৰু দি তাহাতৰ ক্যারি কৰে ঠিক আছে এটো এটা নাম্বার 1 পয়েন্ট নাম্বার 2 ইন দা ফর্ম অফ বাইকার্বনেট এটো এটা another important point কারণ ম্যাক্সিমাম পোরশন মানে 70% ই কি কৰে blood plasma মানে সরি ইয়ার বাইকার্বনেট হিসাবে হি কি করে এটো সব বাইকার্বনেট আয়ন ফর্ম কৰি হি ট্রান্সপোর্টেশন হয় ইন প্লাজমা when carbon dioxide diffuses into the মানে RBC লগত ডিফিউজ হ'ব সো তেতিয়া তাহাতৰ কি হ'ব কম্বাইনস উইথ ওয়াটার তেতিয়া এটা পোরশন তাহাতে ওয়াটাৰ লগত মানে কম্বাইন হয় এটো সোয়া আৰু ইয়াতে এটা কি থাকে ধুনিয়া এনজাইম এটা থাকে কার্বনিক অ্যানহাইড্রেজ বুলি কয় সো তেতিয়া হি কি মানে তেতিয়া বাইকার্বনেট আয়ন হিসাবে আকৌ হি যেতিয়া আকৌ এবাৰ যেতিয়া কার্বনিক অ্যানহাইড্রেজ আহিব তেতিয়া হি এনে ধৰণে বাইকার্বনেট আয়ন ফর্ম কৰি পেলাই তাহাতে কি কৰে ট্রান্সপোর্টেশন হ'ব পাৰে তো এটো আৰু এটা লাস্ট ওয়ান ইজ মানে হিমোগ্লোবিনৰ লগত কেনেকে তাহাত এসোসিয়েট হয় ইন দা ফর্ম অফ কার্বামিনো হিমোগ্লোবিন যোনটো কোৱা আছে ইট মানে ই কি কৰিব পাৰে হিমোগ্লোবিনও ক্যারি কৰিব পাৰে কেনেকে কৰে যেতিয়া কার্বন ডাইঅক্সাইড টু হিমোগ্লোবিনৰ লগত লগ লাগি যাব
তেতিয়া হি কি কৰে কাৰ্বামিনো হিমোগ্লোবিন ফৰ্ম কৰি তাহাত কি হ'ব পাৰে বুলি কৈছে ট্ৰান্সপোৰ্ট হ'ব পাৰে বুলি কৈছে এতিয়া এটা বেলেগ এটা পইণ্ট আহিছো আমি জানো এই বস্তুবোৰ আমাৰ ৰেগুলেট কেনেকৈ হয় বডিত কেনেকৈ আমাৰ ইনস্পিৰেশ্যন এক্সপিৰেশ্যন বস্তুবিলাক আমাৰ বডিৰ ৰেগুলেশ্যন কেনেকৈ হয় বুলি কৈছে সো দ্য ৰেট অফ ডেপথ অফ ব্ৰিডিং আমাৰ ব্ৰিডিংটো কেনেকৈ কণ্ট্ৰল হয় আমাৰ সেই কণ্ট্ৰল কৰিবৰ কাৰণে আমাৰ কি থাকে ব্ৰেইনত এটা থাকে ন মেডুলা অবলংগতা এণ্ড পন্স ৰেৰলি বুলি যোন দুটা পাৰ্ট আছে তাহাঁতত কি থাকে বুলি কৈছে তাহাঁতে এই কামবোৰ সাধাৰণতে কণ্ট্ৰল কৰি থাকে আৰু যোনটো মেডুলা অবলংগতা তাত কি থাকে ইট কনসিষ্ট অফ সাবা ডৰসেল ৰেসপিৰেটৰি গ্ৰুপ এটা থাকে which mainly cause inspiration যোনটো কি কৰে and ventral যোনটো ৰেসপিৰেশন গ্ৰুপ থাকে তাহাঁতে কি কৰে ইনস্পিৰেশন বা এক্সপিৰেশন যোনবোৰ হয় এই বস্তুবোৰ তাহাঁতে কি কৰি ৰাখে কণ্ট্ৰল কৰি ৰাখে বুলি কৈছে আৰু এইবিলাকক সেই কাৰণে ৰিদম সেন্টাৰ বুলি কোৱা হয় ৰেসপিৰেটৰি ৰিদম সেন্টাৰ বুলি কোৱা হয় মেইনলি and pons verily যোনটো আছে তাতে এটা কি থাকে নিউমোটেক্সিক এটা সেন্টাৰ থাকে যোনটো ই কি কৰে প্ৰাইমাৰিলি ৰেসপিৰেটৰি ৰেট যোনটো সেই ৰেটস বাই লিমিটিং তাহাতে ইনস্পিৰেশনবোৰ লিমিট কৰি পেলাই এইবোৰ তাহাতে কন্ট্ৰোল কৰি থাকে সো আমাৰ এটা যোনটো ব্ৰেইনৰ কন্ট্ৰোল যোনটো সিস্টেম ৰেসপিৰেশনৰ যোনটো কন্ট্ৰোল সিস্টেম হেতু বস্তুত আমাৰ এই কথাখিনি আহি যাব তারপৰি আমাৰ এটা কেমিক্যাল ৰেগুলেশনো আছে আমাৰ কিছুমান কি আছে কেমো ৰিসেপ্টৰস কিছুমান আছে যোনবোৰে এটো কন্ট্ৰোল কৰে কত থাকে লোকেটেড ইন দা carotid bodies and erotic bodies কিছুমানত থাকে তাহাতে কি কৰে বুলি কৈছে কাৰ্বন ডাই অক্সাইড আৰু হাইড্ৰোজেনৰ আয়নৰ যোনটো কনসেন্ট্ৰেচন necessary signal দি তাহাতৰ এই কনসেন্ট্ৰেচন বোৰ তাহাতে ৰেগুলেট কৰি ৰাখিব পাৰে বুলি কৈছে এটা ৰিদম সেন্টাৰত তাহাতে একেলগে মানে বস্তুখিনি ৰিমেডিয়েল একচনত তাহাতে এই বস্তুখিনি কি কৰি ৰাখে কন্ট্ৰোলত ৰাখে বুলি কৈছে সো এই কিটা হৈছে আমাৰ যোনটো ৰিদম টু কন্ট্ৰোল কৰাৰ দুটা ওয়ে এটা আমি চাবলৈ গলে আমাৰ থ্ৰু দিস মেডুলা অবলংগতা মানে ব্ৰেইনৰ যোনটো সেন্টাৰ আৰু নাম্বাৰ 2 আমাৰ কেমো ৰিসেপ্টৰস বুলি যোনটো দিয়া আছে এই দুটা পইণ্ট দিয়া আছে ডিসঅর্ডার এতিয়া আমি যদি ফিজিওলজি কথা পঢ়ো তেতিয়া এটা ডিসঅর্ডার কথাখিনি আহিয়ে যায় লগে লগে আমাৰ কেনেকুৱা আমি পাওঁই এইবিলাক সাপোজ এজমেটিক প্ৰবলেম মানুহৰ থাকে আজিকালি দেখিছো আমি প্ৰায় দেখো সো এজমা আনাদাৰ এটা ইম্পৰ্টেন্ট আমাৰ মানে ডিসঅর্ডাৰ বুলি কোৱা হয় মানে এতে ব্ৰিডিং মানে মানুহৰ উশাহ লোৱাত প্ৰবলেম হয় উইজিং আহি যায় মানে উশাহ লবলৈ প্ৰবলেম পায় ইনফ্লেমেশন হয় ব্ৰংকাইট আমাৰ কিছুমান ইনফ্লেমেশন আহে ব্ৰংকিয়লছ বোৰত ইনফ্লেমেশন হয় তো এইটো এটা ডিজিজ দিগদাৰ হয় মানে উশাহ নিশাহটো মানুহৰ প্ৰবলেম হয় এটা হেতু আৰু এটা দিয়া আছে এমফিসিমা বুলি দিয়া আছে এটো এটা ক্ৰনিক ডিসঅর্ডাৰ তাতে কি হয় যোনবিলাক এলভিঅলাৰ যোনবোৰ ওয়াল থাকে ওয়ালবোৰ সাধাৰণতে ড্যামেজ হ'বলৈ আৰম্ভ কৰে কেতিয়া যোনবোৰ ক্ৰনিক স্মোকিং কৰে সেই কাৰণে তো কয় ন স্মোকিং ইজ ইনজুৰিয়াছ টু হেলথ তো এইবোৰ বস্তু বেয়া গতিকে হেবিলাকে আমাৰ বিৰাট তাৰ যোনবোৰ আমাৰ এলভিঅলাৰ সাৰফেস এৰিয়াটো ডিক্ৰিজ কৰি পেলাই তো ডিক্ৰিজ কৰিলে আমাৰ অবিয়াসলি উশাহ নিশাহ লোৱাত প্ৰবলেম হ'ব ন আমাৰ তেতিয়া এক্সচেঞ্জ কেনেকৈ হ'ব যদি আমাৰ এলভিঅলাৰ ওয়ালটোৱে আমাৰ ড্যামেজ হৈ যায় তেতিয়া আমাৰ লগে লগে প্ৰবলেম আহিয়ে যায় হেত লগে লগে হে এমফিসিমা কজ কৰে আৰু হেতু আহিয়ে যায় এইটো এটা ইম্পৰ্টেন্ট অকুপেশনাল ৰেসপিৰেটৰি ডিসঅর্ডাৰ উপায় নাই কেতিয়াবা মানুহৰ কিছুমানৰ অকুপেশনবোৰ তেনেকুৱা হয় লাইভলিহুডটো চলাই নিবৰ কাৰণে আমাৰ কি হয় এনেকুৱা কিছুমান জাগাত কাম কৰিবলগীয়া হয় যোনবোৰ মানে আমাৰ অহৰহ কন্টিনিউয়াছলি তেনেকুৱা ধৰণৰ আমাৰ পলিউটেড এয়াৰত আমি থাকিব লগা হয় এনেকুৱা কিছুমান পাৰ্টিকলছ আমাৰ বডিত সোমাই থাকে সো তেতিয়া সেইবোৰে আমাৰ কি কৰিব পাৰে কেতিয়াবা লাঙৰ এনেকুৱা সিচুৱেচনতো আমাৰ লাঙৰ এলভিঅলিবোৰৰ কি হ'ব পাৰে ডিস্ট্ৰাকশন হ'ব পাৰে তেতিয়াও হে তেনেকুৱা বহুত এক্সপোজাৰ হৈ থাকিলেও হে তেতিয়া আমাৰ কিছুমান হেবোৰক তেনেকুৱা ডিজিজ কিছুমান আমাৰ হৈ যায় তেতিয়া সেই ডিজিজবোৰকে আমি কি বুলি কম অকুপেশনাল মানে আমাৰ ৰেসপিৰেটৰি ডিসঅর্ডাৰস বুলি কম তো এবিলাকে আমাৰ সাধাৰণতে ফাইব্ৰোসিস আৰু এটা সিৰিয়াস লাং মানে এটো ডিজিজ ইনফ্লেমেশন হয় আৰু একে ধৰণৰ যেতিয়া আমাৰ লাঙৰ এলভিঅলিবোৰৰে এবোৰৰ ডিজিজ মানে হেৰি হয় ডিস্ট্ৰাকশন হ'বলৈ আৰম্ভ কৰে সেই কাৰণে কিছুমান ইন্ডাষ্ট্ৰিত কয় ন কিছুমান ইন্ডাষ্ট্ৰি যেতিয়া ওয়াৰ্কাৰবোৰে কাম কৰে তেতিয়া তালকে প্ৰপাৰ যাতে মাস্ক পিনহক প্ৰপাৰ ইকুইপমেন্ট ইউজ কৰিব লাগে মানে এইবিলাক প্ৰটেকচনৰ কাৰণে যোনবোৰ আজিকালি নুশুনাৰ কাৰণে আসলতে এইবিলাক ইন্ডাষ্ট্ৰিত যোনবোৰ মানুহে কাম কৰে তাহাঁতৰ এটা সময়ত গৈ তেনেকুৱা লাঙৰ ডিসঅর্ডাৰ হোৱা দেখা যায় সো এইখিনি আছিল আমাৰ সকলো গতিকে ভাবিছো তোমালোকেও চাগে বুজি পাইছা ভেৰি শৰ্ট কথাখিনি আমি ডিসকাস কৰিলো থ্যাংক ইউ